মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে আজি অনুষ্ঠিত হোৱা HSLC এক্সামিনেশ্যন 2025 ইংলিছৰ কোৱেশ্চন পেপাৰৰ 4টা সিৰিজ একেলগে এটা ভিডিঅ'ত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ আশা কৰিছোঁ তোমালোকে আৰু ব্লেক ভিডিঅ' চাব নালাগে এটা ভিডিঅ'ত 4টা সিৰিজ থকা আনসাৰখিনি তোমালোকে পাই যাবা গতিকে সিৰিজ A B আৰু C আৰু D ল'ৰা ছোৱালী বেলেগ বেলেগ ভিডিঅ' আৰু চাব নালাগে লগতে এই ভিডিঅ'ত মই তোমালোকৰ আগত গ্ৰামাৰ আৰু ট্ৰান্সলেশ্যন পাৰ্টৰ কোৱেশ্চন পেপাৰ সলিউশন কৰি দিম মোট 56 নম্বৰ এই ভিডিঅ'ত তোমালোকে কোৱেশ্চনৰ সমাধান পাবা গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই তোমালোকৰ আগত এই সিৰিজটো আলোচনা কৰিবলৈ যত্ন কৰোঁ এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে যেহেতু মই সিৰিজ A আৰু B সলিউশন হওয়া আলোচনা কৰিছোঁ তাতে দুই এটা কোৱেশ্চন অজানিতে ভুল হৈ গৈছিল সেইখিনিও তোমালোকে এই ভিডিঅ'ত শুদ্ধ আনসাৰটো পাই যাবা বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চন পেপাৰৰ মূল সলিউশন লৈ যাও তোমালোকে প্ৰথমতে সিৰিজ A টো চোৱা কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ হ'ব A 2 ৰ হ'ব A 3 ৰ হ'ব B অটো B হ'ব লাগে কিন্তু একচুয়ালি C টো বেছি এপ্ৰোপ্ৰিয়েট মই এই কাৰণে B C দিছোঁ যে গতিকে তোমালোকে B টোই দিবা 4ত হ'ব A 5ত C অটো C হ'ব 6ত A 7ত B 8ত C 9ত A 10ত C 11ত B 12ত তোমালোকে A লিখিবা 13ত A 14ত C অটো C 15ত B 16ত B 17ত C অটো C 18ত B 19ত D এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 20 ৰ পৰা আলোচনা কৰিব বিচাৰিছোঁ 20ত তোমালোকৰ A অপশন কাৰেক্ট হ'ব অটো A হ'ব 21 B 22 C 23 A 24 A 25 B 26 A অটো A হ'ব 27 C 28 C 29 A 30 C 31 A 32 A 33 D 34 C তাৰপিছত তোমালোকে 35 B 36 C 37 C 38 B 39 B 40 B 41 B 42 D 41 A 44 3 A 44 A 45 A সো এইখিনি আসলে সিরিজ এর সলিউশন এতিয়া মই তোমালোকৰ আগত সেট বি অর্থাৎ সিরিজ বি টো সমাধান আগবঢ়াম তোমালোকে সিরিজ বি টো চোৱা ওকে তোমালোকে এতিয়া সিরিজ বিৰ আনসাৰখিনি লৈ যোৱা 1 নম্বৰত A 2 নম্বৰত A 3 নম্বৰত A অটো A হ'ব 4 নম্বৰত B 5 নম্বৰত B 6 নম্বৰত D 7 নম্বৰত D 8 নম্বৰত B 9 নম্বৰত B 10 নম্বৰত A 11ত C 12ত B 13ত C 14ত A 15ত A 16ত B 17ত B 18ত C 19ত A 20th A 21th C 22th A 23 A 24 B 25 C 26 C A 27 B 28 D 29 B 30 C 31 C 32 C 33 C 34 C 35 A 36 C oblique C 37 B 38 C or C 39 A 40 A or A 41 D 42 B 43 A 44 A 45 A সো এইখিনি আসলে সেট বিৰ সমাধান মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ আগত সিৰিজ সিৰ MCQ খিনিৰ সমাধান আগবঢ়াম তোমালোকে
যিবিলাকে series sheet পৰীক্ষা দিলা তোমালোকে কোশ্চেন পেপাৰখন উলিয়াই আনসাৰখিনি মিলাই চাব পাৰা ইয়াতে series C A তোমালোকে A 1ত C অৰতো C 2ত A 3ত C 4ত B 5ত A 6ত D 7ত A 8ত B 9ত B অৰতো B বা C দিবা 10ত A অৰতো A 11ত C 12ত A 13ত B 14ত D 15ত A 16ত C 17ত A 18ত D 19ত C 20th A 21 A 22 A 23 C 24 C 25 B 26 A 27 B the 28 C 29 B 30 C 31 D 32 A 33 A or A 34 B 35 B 36 C 37 C 38 A 39 C 40 C oblique ortho C 41 D 42 B 43 A 44 A 45 A so এইখিনি আসলে তোমালোকৰ সেট সিৰ সলিউশন এতিয়া মই তোমালোকৰ আগত series ডিৰ কোশ্চেন সমূহৰ সমাধান আগবঢ়াম ইয়াৰ পিছে পিছে মই তোমালোকৰ আগত গ্ৰামাৰ সেকশন অৰ্থাৎ ট্ৰান্সলেশন খিনিও সমাধান আগবঢ়াম series D आंसर সমূহ হ'ব A B 2 A 3 A 4 C 5 A 6 B 7 A 8 A 9 A 10 A 11 A 12 B 13 A 14 D 15 B 16 A 17 C 18 C 19 D 20 B 21 C 22 C 23 A 24 A 25 D তাৰপিছত 26 A 27 A 28 B 29 C 30 B 31 B 32 C 33 A 34 B 35 B 36 A 37 A 38 C 39 C 40 A 41 B 42 D 43 A 44 A 45 A so এইখিনি আসলে MCQ সাইটে সেটৰ সমাধান এতিয়া মই তোমালোকক কোৱাৰ দৰে গ্ৰামাৰৰ যিখিনি ট্ৰান্সলেশন হোৱা আছে এইখিনি সমাধান কৰি দিম এতিয়া মই তোমালোকৰ আগত সেকশন বি ৰ 55 নম্বৰটো আলোচনা কৰিম 55 ত কোৱা হৈছিল তোমাৰ give the opposite of the word soft beautiful soft means hard beautiful means ugly okay তাৰ পিছত তোমালোকৰ ইয়াতে সি সেকশনটো আছে ডি সেকশনত তোমালোকৰ এইখিনি চোৱা ওকে এতে 60 নম্বৰ লৈ আহা translate the following into the language as per your MIL/ILU subject A the youth are the country's future যুৱক যুৱতী সকল দেশৰ ভৱিষ্যত the earth moves revolves round the sun পৃথিৱী সূৰ্য চাৰিওপিনে পৰিদৰ্শন কৰে বা ঘূৰে তাৰ পিছত সি where are you going now এতিয়া তুমি কলৈ গৈ আছা ওকে তাৰ পিছত এটা তোমালোকে চোৱা সাবস্টেন্স দিছিলে ওকে এতিয়া মই তোমালোকৰ আগত গ্ৰামাৰ সেকশনটো আলোচনা কৰিম ইতিমধ্যে মই এক নম্বৰ ভিডিওত আলোচনা কৰিছো 61 use the correct form of the tense of the verbs given in brackets eto the sun dash in the east rises hobo
When I met her, she dash a book. Read আছে she was reading a book হব এতিয়া 62 I often go to Mumbai. Mumbai is the commercial capital of India. Join the sentence using a relative pronoun. এটো এনেকৈ লিখা I often go to Mumbai which is the capital of India. তাৰ পিছত 2 number I went to the market to buy some fruit, but the shopkeeper said that there was no fresh fruits that day. Rewrite the sentence using direct speech. ইয়াতে কি হ'ব যে এটো ইমান এটা হেৰি দিয়া নাই এনেকৈ লিখিবা আসলে আনকমনে দিছে এখানে তোমালোকে অলপ কঠিন বুলি ভাবিছা I went to the market to buy some fruit, but the shopkeeper said comma diba inverted comma আরম্ভ করা there are no fresh fruits today. Please stop inverted comma close করে দিয়া okay. Next আসলে কি rewrite the following as directed. Man is mortal, make negative without changing the meaning. Man is not immortal. To well done, make it an assertive. You have done well. So you have done well hobo correct answer. So মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ গ্ৰামাৰৰ কোশ্চেনৰ কিনি দেখাই দিওঁ তোমালোকে গ্ৰামাৰৰ আনসাৰখিনি এবাৰ ইচ্ছা কৰিলে চাই যাব পাৰা ওকে সো এইখিনি আছিল আজিৰ এই ভিডিওৰ বিষয়বস্তু থ্যাংক ইউ ফৰ ওয়াচিং